সুদাই নে আজি চালা সেইটোক মই তেজ খোৱাটো কথা এইটো তই মোৰ মানুহজনীহে মাৰিবলৈ বিচাৰি পালি নে কুকুৰৰ পিতেকৰ হাড় ভাঙি গুড়াত গুড় কৰি দিম আজি মই অ দেতা কি হ'ল নো কলৈ যায় ইমান গুজৈ গুমৈ সেও বাক কৈ নেথাক দে লোৱা বেয়া খং উঠি আছে মানুহ ঘৰ নেচাওঁ আজি মই ভিতৰলৈ গৈ পটাপট মাহি আনি দিয়া পেটৰ লাঠিডাল আনি দে মোক সৌপোনা মাথাটো দুফাল কৰি থৈ আহোঁগে আই অ সৌপোনা দায়া মাথাটো মাটি কলহনে কি আকৌ চিধাই গৈ ভাঙি থৈ আহিবগে কি কাম কৰিলি হয় তই এইবোৰ য'ত নেকি মই তাৰ ভাগৰ খবৰ এটা ল'বলৈ যাম বুলি ভাবি আছিলো আজি গৈ পোৱা হ'লেচোন দিগদাৰ আছিলে তেতিয়াহ'লে তোক দেখোন মই বাপেৰ কাহিনীবোৰ বাৰে কৈছিলো চুলাই খাবলৈ 50 টকা এটা পকেটত নহ'লে বাপে যাকে তাকে বিঘা আধা বিঘাকে মাটি বিক্ৰী কৰি দিছিলে বুলি তোক মই কথাটোহে কৈছিলো জানি থ বুলি কোনে কোনে বাপেক ঠগি মাটি কিনিছিলে কাহিনীবাক কৈছিলো তোক মই কাৰোবাক ঘৰলৈ গৈ কাজিয়া কৰিবলৈ কাৰোবাক কিবা কথা ক'বলৈ মোক যোৱা দেখিছ তেনেকৈ ক'ৰবাত কিবা সুধিবলৈ কি দৰকাৰ পৰিছিলে মাইকী মানুহজনীৰ ওপৰত হাত তুলিবলৈ কি ক'ব এতিয়া পটককৈ হাতখন নাখাই গ'ল খংটো উঠি গৈছিলে যে তেনেকৈ যে ইমান ডাঙৰকৈ মাৰি পাম ময়ো ভবা নাছিলোঁ ৰাতিপুৱা মনে মনে লগৰ এটা ঘৰলৈ যাওঁগৈ বুলি ভাবিছিলোঁ দেখি পালেগে নহয় এজনীয়ে তাতো বাধা কৰিম কিবা এটা চিন্তা কৰি নমৰিবি আছো নহয় মায়ে জীয়াই পাপৰ ফলত জন্ম লৈছিলোঁ যে উধানি পাচিত কৈ থাকোঁতে গোটেই জীৱনটো যাবগৈ কথা ক'বলৈ পাইছিলোহে ভিনিয়ে বৰ অকৰা মোকৰাকৈ খং উঠিলেচোন আজি সৌপোনাক ঘৰলৈ গৈ মাৰি থৈ নাহেগেতো ওলোটা ঐ বাই ডাঙৰ কথা এটা হ'ল ঐ তোক সৌপোনে মাৰিহে এনেকুৱাখন কৰিছে বুলি ভিনি আগত ক'বলৈ পালোহে গোটেইটো চিঞৰ বাখৰ কৰি পগলা উকাদি উকালে দেখোন মাওগে বুলি কৈছে তাক তয়ো এজনী দেই ইমান লগালগনো গোটেইবোৰ কথা ভাঙি পাতি কৈ দিব লাগে নে ভিনি তেনেকুৱাই খং নুঠিলে উঠিলে পগলা উকাদি উকায় কাৰো কথা নুশুনে নহয় এতিয়া মাৰি দিবগে গৈ এটা কাম কৰ নহ'লে ঐ মাৰিম বুলি কৈছে যেতিয়া ইমান পৰ চাগে গ'লেই তই সোনকালে ঘৰলৈ যাগে যা তাক মাৰি পিটিয়ে দায় কৰা আগত মই গ'লেগে আকৌ তোৰ ওচৰত কোন থাকিব ঘণ্টাই বেজি দিয়াই থাকিবলগীয়া হৈছে তোক সেইখাও হয় নহ'লে এটা কাম কৰ ঐ কাজিয়াখন তাত এনেও ডাঙৰে হ'ব আজি বুজিছ তই যি নাইনকে ফোন এটা কৰি দেচোন নাইন তালৈ আকৌ ফোন কৰিবলৈ কি দৰকাৰ পৰিছে নকৰো দেই মই সেইডাললৈ ফোন তেনেকৈ নকবি লিংলাং হওক যি হওক এইকেইটা বিপদত সহায় কৰিব বুজিছ আজিকালি কাৰো পেট নেপাওঁ নহয় কোনে কি ভাবি থাকে একো ধৰিব নোৱাৰো ফোন লগা মই কথা পাতিম দে সত্যদা এইযোৰ চশমা পিন্ধিলে ইমান চালিয়া লাগে বয়ফ্ৰেণ্ড কিন্তু পাইছ দেই 1000ত 1 মই আকৌ স্কুটিখন চলালে ইমান দামী চশমাযোৰ নিপিন্ধিবা বুলিহে কওঁ 1 টকা 2 টকা নহয় পুৰা পুৰি 20,000 টকীয়া সি কৈছে বোলে স্কুটিখন চলালেও এইখনেই পিন্ধে থাৰখন চলালেও হেনো এইখনেই পিন্ধে নহ'লে কিবা উকা লাগে অভ্যাস হৈ গ'ল যে ক'তনো এৰিব পাৰিব সহজে পাটনা ৰেডি হ'লা নাই দেই ডিঙি চেণ্ডাল উলিয়াই লোৱা বাহিৰলৈ তুমি পিন্ধিলে সেইডাল চিটি গ'ল্ড হ'লেও শুনো বুলিয়ে ক'ব উলিয়ালো এতিয়ালৈকে বাকী নাই নহয় আধা ৰাস্তাতে উলিয়ালো বঢ়িয়া বে চিন্তা নকৰিবা আজি লগৰজনীক তোমাৰ কাৰণে ফিক্স কৰিহে এৰিছোঁ কোনে এইটো সময়ত ফোন কৰি ডিষ্টাৰ্ব দিয়ে বে সাইলেণ্ট কৰি থ'ব লাগে ন ৰখোৱা পাতা স্কুটি ৰখোৱা পাতা কোনে ফোন কৰিছে বুলি ভাবিছা গুটি মাহীয়েকে কি কোৱা বে টাইমিং চোৱা তাই এইটো সময়তে ডাইৰেক্ট ফোন কৰিছে যে পাটনা কেনেবাকে সেইজনীয়ে গম পাইছেনে বাৰু আমি এনেকৈ য'তে ত'তে মিছামিছি কথা কৈ মাল পতাই ফুৰিছোঁ বুলি বিয়াত সাংঘাতিক বস্তু বে সেইটো নেজানো দেই কি কাৰণে ফোন কৰিছে এতিয়া ভগৱানেহে জানে আৰু কি কৰোঁ এতিয়া কৰোঁ নে ৰিচিভ কৰা খালি অকণমান আঁতৰলৈ গৈ লোৱা যিমান যি হ'লেও তোমাৰ এক্স নহয় জানো বে আৰু ইহঁত দুজনীয়ে সুধিলে ঘৰৰ পৰা ফোন কৰিছে বুলি ক'বা আকৌ ভিতৰলৈকে অহা নহ'লে সত্যদা ঘৰত আমি দুজনীয়েহে আছো নাৰায়ণ দাকো মাতি দিয়া বাহিৰত ৰৈ থাকিব নালাগে মানে কৈছোঁ নহয় মই ইমানেই বিজি বিপদৰ সময়ত ফোন কৰিলে ৰিচিভ কৰিবলৈ সময় নাথাকে অকল ফেচবুক হোৱাটছআপ ৰং নম্বৰ সেইবোৰ হ'লে খুব জানে সেইবোৰ কৰিবলৈহে মোবাইল লাগে ইহঁতক পাখুৰি চব এই চব ঘৰলৈ গৈ ৰাম চৰ দুটামান দি দিমগে নহয় এতিয়া লাগে মোৰ জানো নেবেজাৰ নেদেখিলে তোক এদিনতে বাৰ নুশুনিলে তোৰ মাতে খাই প্ৰথমতে এইখিনি খাই লওঁ গোটেইখিনি খাম তাৰপিছতহে বাচন গাল ধুমগে তাৰপিছত চিধাই গুটিহঁতৰ ঘৰলৈ যাম পাৰিলে মেডিকেললৈও পাক এটা মাৰিব লাগিব নগ'লেও বেয়া পাব নহয় লিচু আৰু একদম লিচু দেই নম্বৰ 1 লিচু হ'লে এনেকুৱা হ'ব লাগে নহ'লে হ'বই নালাগে বাৰীত লগাবা লিচু পুলি আৰু পুখুৰীতে মাছ লাহি হালি চাউলেৰে মোকে খোৱাবা মিঠৈ ভাত আৰু ঈশ্বৰ
লাগে নি আৰু দুশমান কেলে কথা নাই বতৰা নাই এনেকে পিছফালৰ পৰা আহি থাপৰ এটা মাৰি দিলি যে মোবাইলটো উলিয়াই আনগে পাখুৰী এবাৰ ফোন কৰিছিলো চাচোন তই মোবাইল ভিতৰত আছে ৰাতিপুৱাৰ পৰা চোৱাই নাই কেলে ইমান উগ্ৰ মূৰ্তি ধৰি আছা সিদিনা গধূলি আমাৰ গুটি মাকক বিচাৰি যাওঁতে ক'ৰবাত লাঠি এডাল পৰি থকা দেখিছিলো বুলি যে কৈছিলি সেইডাল ক'ত দেখিছিলি নদীলৈ যোৱা পুৰণা ৰাস্তাটো কাষত সৌ কোনাই আমাৰ গুটি মাকক মাৰি সেইডাল তাত পেলাই থৈছিলে মেডিকেললৈ যোৱাৰ পিছতহে আচল কথাটো ওলাই পৰিছে তাইক ভূতে ধৰা নহয় নহয় আৰু মই গৈ এতিয়া সেইডালে তাৰ মূৰাটো দুফালকে ফালি থৈ আহোঁগে মানে কথা গৈ ক'ৰবাতহে মই ঠিকেই অনুমান কৰিছিলো তাইক নিশ্চয় কোনোবাই মাৰিছিলে বুলি এইডালে গৈ এতিয়া ক'ত কি কয়গে ঠিক নাই নহয় অ দাদা অ নবৌ অ মা বাহিৰলৈ ওলাই আহা ঐ আমাৰ ডাঙৰ ককাই এতিয়া বৰ ডাঙৰ ঘটনা কৰিবগে কি বে বহি বহি লাগে কোনোবা এজনী মোৰ ওচৰত বহিছেহি আকৌ কোনোবাই একেবাৰে চিৰিয়াখানাৰ জন্তু ছোৱালী চাই আছে কি কওঁ কি নকওঁ লাগি গৈছে বে তোমালোকৰ ইয়াত পৰিৱেশটো কিন্তু মানিব লাগিব দেই বহুত ধুনীয়া লাগিছে হয়নে থেংক ইউ য'ত মানুহ ভাল লাগে তাত পৰিৱেশটো অট'মেটিক ভাল লাগি যায় এনেও বাৰু বহুতে কয় আমাৰ ইয়াত পৰিৱেশটো ভাল লাগে বুলি জানানে হেই এইজনীয়ে মাজত সোমাই চব গড়বড় কৰি দিছে বে কৈছোঁ কোনোবা এজনীক উত্তৰ দিছে আকৌ কোনোবাই তাইৰ ভাগৰ মাতটো শুনিবলৈও মই যেন এতিয়া এই পৰাহে পাৰ্মিশ্যন ল'ব লাগিব হয় 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 ভাত কিহে খালা ৰাতিপুৱা আলু ফ্ৰাই আমলেট আৰু ডাল ফ্ৰাই লাও খোলাটো বকিছ এনেই বৰ ডাল ফ্ৰাই খোৱাজনী নহয় কথা এটা কওঁ দেই বেয়া নাপাবা তোমাৰ লগৰজনীয়ে কথা ক'বলৈ নেজানে নি কেলে তেনেকে কৈছা আকৌ বাহিৰৰ পৰাতো মই তোমাক মাতি আনিছিলো আৰু ফোনত কথা পতাবোৰ পিছে তাই উত্তৰ দিছে যেনিবা ইমাননো তেনেকে ক'ব লাগেনে ৰাম ৰাম আচলজনীকে জোকাই লৈছিলোঁ বে ভালেই হ'ল তাই কথা নকয় ক'লে একেবাৰে বুকুতে ধৰি যায় হ'ব দিয়া চৰি এনেই ধেমালিহে কৰিছিলোঁ তোমাৰ লগত বেয়াই পালা তুমি পাৰ্টনাৰ যাওঁ নেকি আমি আবে কি কোৱা বে পোনে বহি কথা আৰম্ভ কৰিছোঁহে ক'লৈ যোৱা ইমান সোনকালে প্ৰব্লেম এটা হৈছে ইয়াত সেইবোৰ কৈ থাকিবলৈ সময় নাই এতিয়া ৰাস্তাত কম ব'লা ব'ল 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 তাৰ খং মই আগতে এবাৰ দেখি থৈছোঁ বুজিছ আজিলৈকে মনত আছে একেবাৰে ল'ৰালিকালতে মাৰ্বল এটাৰ লগত কাজিয়া লাগি দা এখন দলিয়াই লগৰ এটাও ভৰি সৌ গাঁঠি ভাঙি থৈছে সেইডালে ৰাম ৰাম তেতিয়াহ'লে চাগে ইমান পৰ সৌপোনাক কাটি আজি দুচেও কৰিলে ঐ বলিয়া নকবি আকৌ তেনেকুৱা আপদীয়া কথা কোৱা কথাও লাগি যায় বুজিছ সেইবোৰকে নহওক বুলি সোনকালে গৈছো ব'ল ৰক্ষা কৰিবা প্ৰভু ৰক্ষা কৰিবা এই মূৰ্খটোৱে নেজানি যিহকে তিহকে বুকি দিছে কুকুৰ পোৱালি চালা তই এইডালে মাৰিছিলি নহয় মোৰ মানুহজনীক তোকো এইডালে দিমগে ৰ এতিয়া ক্ষীণ হলো বুলিয়ে জোৰ নাই বুলি ভাবিছে চাগে হাগি যাবগে জেগাতে গম পোৱা নাই যি চাত দিম হয় ৰ হয় মৰা আমি আছো নহয় তই কেলে সেইখন কৰিবগে লাগে যি কৰিব লাগে আমি কৰিম ৰবা ঐ বন্ধু সেইবোৰ কাম ইমান গৰম মগজে কৰিলেগে নহয় নহয় আমি ৰাইজ মুখা আছো গাঁও বুঢ়া আছে চবে মিলি জুলি আলোচনা কৰিম নহয় প্ৰথমতে তাৰ বুঢ়াটো ফালি লওঁগে তাৰ পাছতহে আলোচনা কৰিম চুপ 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 বুলি কৈছো নহয় তোক বন্ধ কৰ তোৰ আপদীয়া মুখখন তই মাথা ফলা চাবলৈ আহিছ নে নেফালিবলৈ তাক ধৰিবলৈ আহিছ হে ঐ তই ফোনটো কৰিলি নাই বাৰু সিহঁত দুটালে বৰ কিবা নিচিনা লাগি গৈছেগে দেই এই মানুহটোৱে ক'ত বা কিখন বিহু দেখাই চাগে কৰিলো অথনিৰ পৰা কৈ আছো দেখোন কিনো একেটা কথাকে সুধি আছ যি দেখিছো মোতকৈ দেখোন তই সিহঁত দুটাকহে বেছিকে বিশ্বাস কৰ আকৌ ফোন এটা কৰি সুধিছাচোন ভিনিক লগ পালেগে নাই এইজনীয়ে যি দেখিছো কুকুৰ দুটাতকৈ সৰু কৰিহে এৰিব মোক ৰ কৈছো ৰ দেখিবলৈ মন নোযোৱা মানুহবোৰকো ফোন কৰি থাকিবলগীয়া হৈছে হেল্ল' পালিগে নাই তহঁত দুটা 2 মিনিট মাত্ৰ 2 মিনিটত পাই আছোগে বুলি ধৰক মজা চান্স এটা পাইছোঁ বে আজি তাক মাৰিবলৈ কেইচাত দিব লাগে সোধা যিমান দিবলৈ কয় তাতকৈ বেছিকৈ দি থৈ আহিমগৈ কি কৈছে সত্যই কুকুৰটোক কেইচাত দিব লাগে সুধিছে তহঁতক মই তাক পিটিবলৈ পঠিওৱা নাই নহয় দদায়ে পিটিবলৈ গৈছে তাক দদায়ক ৰখাবলৈহে পঠিয়াইছো হেল্ল' 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 নেটৱৰ্কটো বৰ আপ ডাউন কৰিছে বাইদেউ পিছত ফোন কৰিম দেই আজি আৰু নেটৱৰ্ক নাহে বে সৌপোনাক ঘুগুলা পিটন দি আজৰি হোৱা পিছতহে আজি নেটৱৰ্ক আহিব ব'লা কি কওঁ বাৰু এতিয়া মই ভাবি আছিলো জাননে তেনেকুৱা কিবা এটা হ'বগে বুলি সদায় কি কওঁ বাৰু এতিয়া মোৰ মেথাটোৱে কাম নকৰা হৈছে জাননে সেই খা মই নেজানো দেই সেই খা মই নেজানো মুঠতে আমি এগাল মান তাৰ পিছে পিছে দৌৰিলো ধৰি ৰখাবলৈ নাই কোনেও ধৰি ৰখাব নোৱাৰিলো ধুমুহা বেগত গৈছে সেইডাল ধুমুহা বেগত গৈছে
গৈয়ে চিধা মেথাটো ফালিমগে বুলি কৈছে সৌপুনা ভাগত কৈ দিয়ক মনে মনে থাক ঐ লাও খোলা চোবোৱা পুতেৰক জীয়াই থবলৈ মন আছে যদি গাত খান্দি সোমোৱাই থ ইমানেই ক'লো আৰু তোক মই বেয়া দিন আহিলে আজি পুতেৰক সৌপুনা সৌপুনা মৰিবলে শুইছ তই ইমানকে হে দুচেও কৰিবহি এতিয়া তোক গুটি বাপেকে উঠিছনে নাই এইবোৰ দেখি থকাতকৈ মৰি নাথাকো কেলে মই হৈছে দেই কিবা এটা মোৰ লগত মুখে মুখে কথা কোৱা মছলা হাতে হাতে পাব এতিয়া খুব ভাল হৈছে ঐ মৰা পৰি থাক দিন দুপৰতে মৰা গাহৰি পোৱালি চকু মেলি মেলি বাহিৰৰ পৰা যে মই টেটু ফলা দি চিঞৰি আছিলো শুনিছনে নাই তই গুটি বাপেকে কথাটো গম পালে হেনো তই তাৰ ঘৈণীয়েকক মাৰিছিলি বুলি এতিয়া আকৌ সি তোক মাৰিবলৈ আহিছে হেনো লাঠি চাঠি লৈ আইঐ খুইদক মানে ভূতে ধৰা নহয় আমাৰ এইডালে মাৰিলেহে নি কি আচৰিত কৰ হৰি 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 খাই দিলে এইটোৱে খাই দিলে মাকৰ লগৰ মানুহজনীকনো তেনেকে হাত তুলিবলৈ পাৰেনে ভূতে ধৰিলে বুলি মানে মানুহজনীক এনেই দুদিনকে বেচ লগাই শাস্তি দিলে এই খা কথা যে লুকুৱাই নথওঁ আকৌ দেই মই পাপ চপাই লোৱাহে হ'ব গাঁৱত চবকে কৈ দিমগে এতিয়া মই বিচনা তলতে সোমাই থাকো নি মনে মনে ভিতৰলৈ সোমাই আহিলে মই নাই বুলি কৈ দিব হয়তো কত সি হ'বলা সৰু ল'ৰা অকণ আহি খঙত আহিছে কাৰো কথা নুশুনে আজি বাপে নহ'লে চাদৰ মেখেলাকে এযোৰ পিন্ধি লওঁ নি ফুট চুট লৈ আলহী আহি থকা বুলি ক'ম নেলাগে দেই নোৱাৰো মই সেইবোৰ কৰিবলৈ মাইকী মানুহজনীৰ ওপৰত হাত তুলিবলৈ পাৰিছিলি এতিয়া সেইবোৰ কৰি নাথাকিব মা মোক গালি দি থকা সময় নহয় কি কৰো এতিয়া সেইটো কওক পিছফালৰ দুৱাৰেদি গৈ পটাপট নৈখন পাৰ হৈ হাবিত সোমাই থাকগে যা সোনকালে চালা হাৰাম দাদা কুকুৰৰ পোৱালি ক'ত পলাবি তই মৰ চালা মৰ তই মোৰ মানুহজনীক মাৰিবলৈ আহিছিলি তই কালি মজা আয়ৈ মোৰ ল'ৰাটোক কি কৰি পেলালি তই একে মাৰতে চফা দিলে যেন লাগিছে বুজিছ হেই ব'লা ব'লা ইয়াত ৰখিয়াও লাভ নাই বে আমি দুটা আহি পোৱালৈকেও বাট নেচালে দিনটোৱে বেকাৰ গ'ল বে আজি মিছামিছি